নমস্কাৰ। আমি গৰুকুটি আঞ্চলিক মহিলা সমাজে এইবেলি বহুদিনীয়া প্ৰচেষ্টাৰ অন্তত এইবেলি আমি শিল্পী দিৱস উদযাপন কৰিছোঁ আৰু বহু সংখ্যক লোকৰে দৰং জিলাৰ বহু কেইগৰাকী প্ৰতিযোগীৰে আমি সঁহাৰি পাইছোঁ। আমি গীতৰ, জ্যোতি সংগীত, জ্যোতি নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা পাতিছিলোঁ আৰু সেই অনুপাতে আমাৰ এতিয়ালৈ জ্যোতি সংগীতৰ প্ৰতিযোগিতাখিনি ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পিছত আমি আকৌ চিত্ৰাংকন প্ৰতিযোগিতা পাতিম আৰু সন্ধিয়াৰ ফালে আমি জ্যোতি নৃত্যৰ প্ৰতিযোগিতা আৰম্ভ কৰিম। গতিকে ইমানখিনিলৈ আমি যিখিনি ৰাইজৰ পৰা বৰাগীজাৰ আঞ্চলিক ৰাইজৰ পৰা আমি যিখিনি সঁহাৰি পাইছোঁ, এইখিনি আচলতে আমি গোটেই গৰুকুটি আঞ্চলিক মহিলা সমাজৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। আৰু আগন্তুক আহি থকা অনুষ্ঠানবিলাকতো সকলোৰে সঁহাৰি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। গৰুকুটি আঞ্চলিক মহিলা সমাজৰ এই শিল্পী দিৱসটি পতাৰ এটাই উদ্দেশ্য, আমি বেলেগ নলৈ প্ৰথম অৱস্থাত আমি শিল্পী দিৱসটোকে লৈছোঁ, কাৰণ উঠি অহা দৰং জিলাত বহুখিনি প্ৰতিভা এতিয়াও লুকাই আছে। কিছুমানে গানৰ জৰিয়তে, কিছুমানে নৃত্যৰ জৰিয়তে আৰু কিছুমানে চিত্ৰাংকনৰ জৰিয়তে অসমৰ বহু ঠাইতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তেও তেওঁলোকৰ প্ৰতিভাসমূহক ৰাইজৰ আগত দাঙি ধৰিবলৈ আমি এই প্ৰচেষ্টাটো হাতত লৈছোঁ। প্ৰসাদ আগৰৱালা সৃষ্টিৰাজীক এওঁলোকে ধুনীয়াকৈ আঁকোৱালি লৈছে বুলি ইতিমধ্যে আমি গীতৰ জৰিয়তে গমেই পাইছোঁ আৰু সকলোকে ইয়াকেই কওঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিক আমি সদায় সুঁৱৰি যাব লাগে, এয়ে কামনা। নমস্কাৰ। আমি গৰুকুটি আঞ্চলিক মহিলা সমাজে এইবেলি বহুদিনীয়া প্ৰচেষ্টাৰ অন্তত এইবেলি আমি শিল্পী দিৱস উদযাপন কৰিছোঁ আৰু বহু সংখ্যক লোকৰে দৰং জিলাৰ বহু কেইগৰাকী প্ৰতিযোগীৰে আমি সঁহাৰি পাইছোঁ। আমি গীতৰ, জ্যোতি সংগীত, জ্যোতি নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা পাতিছিলোঁ আৰু সেই অনুপাতে আমাৰ এতিয়ালৈ জ্যোতি সংগীতৰ প্ৰতিযোগিতাখিনি ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পিছত আমি আকৌ চিত্ৰাংকন প্ৰতিযোগিতা পাতিম আৰু সন্ধিয়াৰ ফালে আমি জ্যোতি নৃত্যৰ প্ৰতিযোগিতা আৰম্ভ কৰিম। গতিকে ইমানখিনিলৈ আমি যিখিনি ৰাইজৰ পৰা বৰাগীজাৰ আঞ্চলিক ৰাইজৰ পৰা আমি যিখিনি সঁহাৰি পাইছোঁ, এইখিনি আচলতে আমি গোটেই গৰুকুটি আঞ্চলিক মহিলা সমাজৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। আৰু আগন্তুক আহি থকা অনুষ্ঠানবিলাকতো সকলোৰে সঁহাৰি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। গৰুকুটি আঞ্চলিক মহিলা সমাজৰ এই শিল্পী দিৱসটি পতাৰ এটাই উদ্দেশ্য, আমি বেলেগ নলৈ প্ৰথম অৱস্থাত আমি শিল্পী দিৱসটোকে লৈছোঁ, কাৰণ উঠি অহা দৰং জিলাত বহুখিনি প্ৰতিভা এতিয়াও লুকাই আছে। কিছুমানে গানৰ জৰিয়তে, কিছুমানে নৃত্যৰ জৰিয়তে আৰু কিছুমানে চিত্ৰাংকনৰ জৰিয়তে অসমৰ বহু ঠাইতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তেও তেওঁলোকৰ প্ৰতিভাসমূহক ৰাইজৰ আগত দাঙি ধৰিবলৈ আমি এই প্ৰচেষ্টাটো হাতত লৈছোঁ। প্ৰসাদ আগৰৱালা সৃষ্টিৰাজীক এওঁলোকে ধুনীয়াকৈ আঁকোৱালি লৈছে বুলি ইতিমধ্যে আমি গীতৰ জৰিয়তে গমেই পাইছোঁ আৰু সকলোকে ইয়াকেই কওঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিক আমি সদায় সুঁৱৰি যাব লাগে, এয়ে কামনা।